পলাশবাৰীত বিকাশৰ নামত কি কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই। লাজ লগাকৈ উন্মোচিত হ'ল উন্নয়নৰ পয়ালগা ছবি। দলং হ'ব বুলি ৰামঠগন পলাশবাৰীৰ সাপৰতাৰীৰ হাতঘৰীয়াপাৰা ৰাইজক বিধায়ক হেমাংগ ঠাকুৰীয়াই। নিশা মৃতকক সৎকাৰৰ বাবে টুলুঙা নাঙেৰে ৰাইজৰ শ্মশানলৈ যাত্ৰা। মৃতদেহক সন্মান সহকাৰে বিদায় দিয়াত ব্যৰ্থ ৰাইজৰ বিধায়কৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ। বছৰৰ পিছত বছৰ এই অঞ্চলটোৰ ৰাইজে টুলুঙা নাৱেৰে পাৰ হ'ব লাগে কলহী নদী। বছৰৰ পিছত বছৰ এই অঞ্চলটোৰ ৰাইজে টুলুঙা নাৱেৰে পাৰ হ'ব লাগে কলহী নদী। নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিজৰ সম্পত্তিৰ পাহাৰ গঢ়াত ব্যস্ত বিধায়কগৰাকী, যাক লৈ ক্ষোভ প্ৰকাশ ৰাইজৰ। আমাৰ চৰকাৰলৈ আহ্বান বুলি ক'লে বৰ দুখে লগা হৈছে। বহুতবাৰ আমি তাৰমানে চৰকাৰক অৱগত কৰিছোঁ আৰু অৱগত কৰি পেলাই আমি আজি কেইবছৰমান আগতে আমি বহুদিন যোগাযোগ কৰাৰ পিছত মানে দলংখনৰো কিছু চাৱাৰ কাৰণে মানে জখমা কৰাৰ কাৰণে অহাৰ পিছতো কি হ'ল, কিবা দলংখনৰ অজুহাত দেখাই পেলাই কোনোবা এটা NGO বোলে বন্ধ কৰি ৰাখিছে। সেইখিনিৰ কাৰণে আমাৰ দলংখন এতিয়াও হোৱা নাই। কিন্তু এই ডলফিনৰ কথাখিনি যে অজুহাত দেখাই আছে, আমাৰ কুকুৰমাৰা অঞ্চলত কিন্তু ডলফিন আছিলে, তাতে 4-5খন দলং হ'ল, তাতে কিন্তু কোনো ডলফিনৰ অজুহাত নাহিল। কিন্তু আমাৰ এই অঞ্চলটোৰ পিছপৰা অঞ্চলৰ কাৰণে আমাক এনেকুৱা ধৰণে আমাক বঞ্চিত কৰি ৰাখিছে যে আমাৰ এই অঞ্চলৰ অকল আমাৰ ৰাইজৰে নহয়, আমাৰ সিপাৰৰ পৰা জাৰাবাৰী গাঁৱৰ পৰা আমাৰ কলহীপাৰ অঞ্চলৰ এইখিনিত স্থানীয় আমাৰ চৰকাৰী শ্মশান নাই। আমি কিন্তু সেই শ্মশান চৰকাৰৰ পৰা পাইছিলোঁ, কিন্তু পালেও কি হ'ব, আমি কিন্তু এই যিহেতু সদায় ভুগিব লগা হয়। এতিয়া খৰালি দিন বুলি পেলাই আমি সিমান এটা অসুবিধাত পৰা নাই। আমি গৈছোঁ এনেকৈ পাৰ হৈ গৈছোঁ, নাৱেৰে যাই আমাৰ এইটো অত্যন্ত প্ৰয়োজনীয় দৰে হৈছে। আমি যিহেতু ধান কৰিব লাগিবই, গতিকে আমি নাৱেৰে যাওঁ। কিন্তু বাৰিষা কালত আমাৰ যথেষ্ট সুবিধা হয়, কাৰণ যেতিয়া নদীৰ পানী ইমান গতিত থাকে তেতিয়াতো আমাৰ যথেষ্ট অসুবিধা হয়। গতিকে আমি চৰকাৰক এইখিনিয়ে আহ্বান জনাইছোঁ যাতে এই যিখিনি আমাৰ যে জখমা কৰি পেলাই আধাতে বন্ধ কৰি ৰাখিলে, এই মানে দলংখনৰ কি পৰ্যায় লৈ আছে, আমাক যাতে সোনকালে এই দলংখন দি পেলাই আমাক এই যিহেতু ভাগা এই মানে অঞ্চলটোক যাতে উন্নত দিশত আগুৱাই নাই, তাকে মই তাৰমানে চৰকাৰৰ ফালে মই আহ্বান জনাইছোঁ। বিধায়কক আমি অনুৰোধ কৰিছোঁ আৰু বিধায়কক আমি এপ্লিকেশ্যন যোগেদিও দিছোঁ। তেখেতে ক'লেতো বহুত আগবঢ়া বুলিয়ে কৈছে। তেখেতে কোৱাটো প্ৰতিশ্ৰুতি আমাক দি আছে, এতিয়াও দি আছিল, কিন্তু কিয় হৈ নুঠে আমি নাজানো। কিন্তু তেখেতে একবাৰ আমাক প্ৰতিশ্ৰুতি দি পেলাইও কৈছে যে কিবা এটা এনেকৈ ওপৰত এইটো হেৰি কৰি ৰাখিছে, আকৌ নতুনকৈ মানে ছাৰ্ভে কৰিব, এনেধৰণৰ কথাটো তেখেতে আশ্বাস দিছিলে। ইয়াৰ পিছত কিন্তু কোনো ছাৰ্ভেও হোৱা নাই, এতিয়ালৈকে আমাৰ দলংখন একো হোৱা নাই। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।